নমস্কাৰ ইয়া দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মাকিতাশ্ৰী আৰম্ভণিতে জনাম যে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই নিৰ্বাচনত খিলঞ্জীয়াৰ হকে সঠিক এটা সিদ্ধান্ত ল'বলৈ সকলোকে আহ্বান জনাইছে লোকসভা নিৰ্বাচনত খিলঞ্জীয়াৰ স্বাৰ্থৰ পক্ষে ভোট দিবলৈ ৰাজ্যবাসীক জনাইছে আহ্বান আসুৱে খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ প্ৰভুত্বৰ ৰক্ষাৰ বাবে নিৰ্ণায়ক সিদ্ধান্ত ল'বলৈ ৰাজ্যবাসীক আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি বিজেপিয়ে উলংঘা কৰিছে অসম চুক্তি এই অভিযোগ আনি মন্তব্যৰে এখন বিবৃতি প্ৰকাশ কৰিছে আসুৱে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ তুলিছে অভিযোগ 5 নম্বৰ দফা নস্যাৎ কৰি 6 নম্বৰ দফাৰ আধাৰত সাংবিধানিক ৰক্ষা কবচ প্ৰদান এটা ভুল ব্যাখ্যা বুলি উল্লেখ কৰিছে বিবৃতিত আৰু নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে বিজেপিয়ে কৃতিত্ব লোৱা কাৰ্যকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আসুৱে অসম চুক্তিৰ আধাৰতহে এনআৰসি উন্নীতকৰণ হোৱা বুলি দাবী কৰিছে আসুৱে নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে উচ্চতম ন্যায়ালয়ে সকলো কৃতিত্ব দিছে বিজেপিক দিয়া নাই কৃতিত্ব ক্যাব আনি বিজেপিয়ে এনআৰসিক নস্যাৎ কৰাৰহে চেষ্টা চলোৱাৰ এক অভিযোগ আনিছে আসুৱে সীমান্ত স্থিৰ কৰাৰ বিজেপিৰ প্ৰতিশ্ৰুতি অখাৰ প্ৰতিপন্ন হোৱাৰো অভিযোগ আনিছে সীমান্ত স্থল আৰু জলক সীমাৰ কাম সম্পূৰ্ণ নোহোৱাৰো অভিযোগ তুলিছে আসুৱে বৃহৎ নদী বান্ধৰ প্ৰসংগতো বিজেপি চৰকাৰৰ ঘোৰঢাল সমালোচনা আসুৰ বিশেষজ্ঞৰ মতামতক কেন্দ্ৰীয় চৰকাৰে অৱজ্ঞা কৰাৰো তুলিছে অভিযোগ গংগা নদীত বৃহৎ বান্ধ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে উত্তৰ পূবত বৃহৎ বান্ধৰ আঁচনি কিয় এই প্ৰশ্ন তুলিছে আৰু 5 বছৰৰ মোদী চৰকাৰে অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি নিদিয়াৰো তুলিছে অভিযোগ অসম উত্তৰ পূবত সুকীয়া নিয়োগ মণ্ডল সৃষ্টি নকৰাৰ অভিযোগ আনিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই নগা আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত নোহোৱাক লৈও তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰখনক আৰু 70,000 বিদেশী নাগৰিক ক'ত কেনেকৈ হেৰাল ক'ত নাইকিয়া হ'ল বিজেপি চৰকাৰলৈ প্ৰশ্ন তুলিছে সদৌ অসম ছাত্ৰ সন্থাই দেওবাৰৰ দিনটো বতৰে বিধি পথালি দিলে নিৰ্বাচনী প্ৰচাৰত দুপৰীয়া পৰ্যন্ত মাজুলীৰ আৱৰ্ত ভৱনতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হেলিকপ্টাৰ এৰি আনহাতে স্থলপথেৰে প্ৰচাৰ সভালৈ গ'লগৈ ৰথী মহাৰথী বহুতো বৰষুণৰ বতৰত উঠিবই লাগিব মটৰত কাৰণ বৰষুণৰ বতৰত হেলিকপ্টাৰ নুৰে আকাশত নিৰ্বাচনী প্ৰচাৰত মহা পইমাল লগাইছে বতৰে আগতীয়াকৈ হেলিকপ্টাৰ বুক কৰি ৰাখিও বাতিল কৰিবলগীয়া হৈছে ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা দেওবাৰৰ দিনটোত প্ৰতিকূল বতৰে জলাকলা খুৱালে মুখ্যমন্ত্ৰী সোণোৱাল তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুৱাৰে পৰা অহা প্ৰবল বৰষুণৰ ফলত নুৰিল হেলিকপ্টাৰ দুপৰীয়ালৈকে মাজুলীৰ আৱৰ্ত ভৱনতে আবদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী পুৱাৰে পৰা বৰষুণ আৰু সেই কাৰণে এতিয়ালৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীৰ যি আৱৰ্ত ভৱন আছে আৱৰ্ত ভৱনতে আবদ্ধ হৈ থাকিব লগা হৈছে বৰষুণৰ বাবে সভাস্থলীত জমা হ'ল একাঠু পানী ফলত বাতিল হ'ল মুখ্যমন্ত্ৰীৰ জুৰিয়াৰ নিৰ্বাচনী সভা অৱশ্যে দুপৰীয়া বতৰ কিছু মুকলি হোৱাত নিৰ্ধাৰিত সময়তকৈ পিছত হলেও যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিকূল বতৰৰ মাজতে যোৰহাটৰ কল্যাণী খেলপথাৰৰ জনসভাত যোৰহাটৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰ আমি বৰাক ব্ৰহ্মপুত্ৰত থলুৱা ভূমিহীন লোকক 12,000 লোকক মাটি পট্টা দিলো আৰু এই বছৰ আমি লক্ষ্য স্থিৰ কৰিছো 1 লাখ লোকক মাটি পট্টা দিম কাৰণ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ সাব্যস্ত কৰিব লগা হলে অসমৰ 68 লক্ষ পৰিয়ালে মাটিৰ পট্টাৰ অধিকাৰী হ'ব লাগিব একেদৰে বতৰৰ বিধি পথালিৰ বাবেই তেজপুৰত বাতিল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা বিহগুৰিৰ পিঠাখোৱাত পল্লৱলোচন দাসৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল মন্ত্ৰী ডক্টৰ শৰ্মাই কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে সভাস্থলীত একাঠু পৰ্যন্ত পানী জমা হোৱাত বাতিল কৰিবলগীয়া হয় হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান কেৱল দেওবাৰেই নহয় নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ দিনাও প্ৰতিকূল বতৰৰ ফলত হেলিকপ্টাৰ নুৰাত খানাপাৰাৰ হেলিপেডতে বন্দাপৰ দি থাকিবলগীয়া হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি অতুল বৰা
হেলিকপ্টাৰ নুৰাৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰো কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা বাতিল হৈছিল। মুঠৰ ওপৰত এইবাৰ নিৰ্বাচনৰ বতৰত যেন ৰাজ্যৰ ৰাজনীতিকসকলৰ ওপৰত বাৰুকৈ ৰুষ্ট হৈছে প্ৰকৃতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু ইফালে যোৰহাটত নিৰ্বাচনী ধামখুমীয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব এক ব্যতিক্ৰমী অনুষ্ঠানত আৰু এয়া অংশগ্ৰহণ কৰিছে তেওঁ ইতিমধ্যে মঞ্চত উপস্থিত হৈছে। যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যোৰহাটৰ সচেতন নাগৰিকৰ সৈতে মত বিনিময় অনুষ্ঠানীয় মুখ্যমন্ত্ৰীৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে দিগন্ত দত্তক অনুৰোধ জনাইছো। ইয়াৰ পাছত আমি দীপক শৰ্মা ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে তপন চাংকাকতিক অনুৰোধ জনাইছো। ছাৰ এইটো আমাৰ মৰমৰ চিন স্বৰূপে। আৰু জাবালিক খাউণ্ডক মই অনুৰোধ জনাইছো বিপিন কাকতিক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে। আজিৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আমি যোৰহাটৰ কেইগৰাকীমান ব্যক্তিয়ে বিশিষ্টভাৱে ভূমিকা লৈছিলোঁ। শ্ৰী ৰাজীৱ ফুকন, শ্ৰীযুত গাটানী, তপন চাংকাকতি, ডক্টৰ নীলিমা বৰা, জাবালিক খাউন, জিতা বৰুৱা আৰু দিগন্ত দত্ত। আমি ভাবোঁ যে এনেধৰণৰ, মই আগতেই কৈছোঁ, এনেধৰণৰ অনুষ্ঠানে গণতান্ত্ৰিক বিধি ব্যৱস্থাটোক শক্তিশালী কৰি তুলিব। নিশ্চিতভাৱে আগতেই কৈছোঁ এটা নিৰ্বাচনী বতৰ, যথেষ্ট ধৰণৰ নীতি নিয়ম আছে আৰু সেই নীতি নিয়মৰ মাজত থাকি যিহেতু নিৰ্বাচনী বিধি বলবৎ হৈ আছে, সেই নিৰ্বাচনী বিধিৰ মাজত থাকি দেশৰ গণতান্ত্ৰিক আৰু সাংবিধানিক পৰম্পৰাটোৰ সন্মান জনাই আজিৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই সীমাবদ্ধতাৰ মাজতেই এই আজিৰ অনুষ্ঠানটো আমি পৰিচালনা কৰিবৰ বাবে আমি চেষ্টা কৰিম। আমি যথেষ্ট গৌৰৱান্বিত আৰু এই যাত্ৰা যোৰহাটৰ পৰাই যে আৰম্ভ হৈছে এই কথাই হয়তো অসমৰ বিভিন্ন প্ৰান্তৰলৈ আৰু ভাৰতবৰ্ষৰো বিভিন্ন প্ৰান্তৰলৈ এই কথা লৈ যাব যে অসমৰ মুখ্যমন্ত্ৰীজনে অসমত এক নতুন পৰম্পৰা আৰম্ভ কৰিছে আৰু জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগৰ এক ধাৰা আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী যথেষ্ট ব্যস্ততাৰ মাজত আজিৰ এই অনুষ্ঠানলৈ আহিছে। ইয়াৰ পাছত আমাক জনোৱা মতে মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়লৈ যাব, গতিকে অনুষ্ঠান খুব হয়তো দীঘলীয়া নহ'ব। সেইকাৰণে যি কি নহওক, এই ইমান ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক সময় দিয়াৰ বাবে আমি তেখেতলৈ পুনৰ ধন্যবাদ জনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ বক্তব্য আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ অনুৰোধ ৰক্ষা কৰি আমি প্ৰথমতে দুই এটা প্ৰশ্ন, খুব দীঘলীয়া নকৰোঁ, কেইটামান প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি ল'ব খুজিছোঁ। মই এটা কথা পৰিষ্কাৰ কৰি দিছোঁ সকলোকে যে এই অনুষ্ঠানটো সম্পূৰ্ণ অৰাজনৈতিক অনুষ্ঠান। এই অনুষ্ঠানক যিকোনো ধৰণৰ ৰাজনৈতিক বিতৰ্কৰ পৰা আমি আঁতৰি থাকিম। কোনো ৰাজনৈতিক বিতৰ্ক যাতে এই অনুষ্ঠানত নহয়, সেইকাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। মই প্ৰথমে গোপাল দত্তৰ ওচৰলৈ যাব খুজিছোঁ। গোপাল দত্তই এটা প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ক সুধিব খুজিছে। নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়, আমি যোৰহাটত এটা অত্যন্ত কষ্টত অনুভৱ কৰি আছোঁ। আমাৰ ডাম্পিং গ্ৰাউণ্ড এটা আছে গড়মূৰ শ্মশানৰ ওচৰত। যোৰহাটৰ পুৰণা ডাম্পিং গ্ৰাউণ্ড চৰকাৰী পৌৰসভাৰ তত্বাৱধানত থাকে। ইয়াত কেতিয়াবা জাবৰ বাঢ়ি গ'লে জ্বলাই দিয়া হয়। কৰ্তৃপক্ষই জ্বলাই নে বেচৰকাৰীভাৱে জ্বলাই আমি নাজানো, যাৰ বিনিময়ত আমি সমগ্ৰ যোৰহাটবাসী
আজি কিছুদিন আগত কণ্টকময় জীৱন পাৰ কৰিব লগা হ'ল প্ৰায় এসপ্তাহৰ ওপৰত যোৰহাটৰ গড়ালী ব্যৱসায়ী সন্থাৰ সৌজন্যত আৰু আমাৰ ৰিণ্টু গোস্বামী ককাইদেউ আৰু সমগ্ৰ যোৰহাটবাসী ৰাইজে এই সভা পাতিছে আৰু এখনি ৰাজহুৱা স্মাৰক পত্ৰ আমি ইতিমধ্যে জিলা উপায়ুক্তক প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ সমাধান বিচাৰিছোঁ আমি এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰোঁতে গম পাইছিলোঁ যে বহুতবিলাক ধনৰ আৱশ্যক আছে গতিকে জিলা পৰ্যায়ত এই কথা সম্ভৱ নহয় বুলি গম পাইছোঁ গতিকে আপোনাক অন্তৰৰ পৰা আশা কৰি এই কাগজখিলা দিবলৈ মই আগবাঢ়িছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো আমি একেলগে লৈ লৈছোঁ মৃদুল ভূঞা আছে তেখেত যোৰহাটৰ আমাৰ অতি চিনাকি নাম যোৰহাটৰ সাংস্কৃতিক জীৱনৰ লগত জড়িত মৃদুল দাই তেখেতৰ প্ৰশ্নটো কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ নমস্কাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱ আজি আপোনাৰ ইয়াত অন্তৰংগভাৱে পাই আমি সঁচাকৈ যোৰহাটবাসী অতিকে আনন্দিত আমাৰ যোৰহাটখন মই বুলিয়ে নহয় আমি সকলোৱে ভাবোঁ অসমৰ এখন সাংস্কৃতিক ৰাজধানী আমি সাহিত্য সংস্কৃতি ক্ৰীড়া বা শিক্ষা সকলো ক্ষেত্ৰত আমি যোৰহাটখন বহুত আগবঢ়া বুলি আমি নিজে অনুভৱ কৰোঁ আৰু দেখিও আহিছোঁ এই ক্ষেত্ৰত খালি মই সাংস্কৃতিকভাৱে আমি যোৰহাট নগৰখনত কিছুমান প্ৰণালীবদ্ধভাৱে আধুনিকতাৰ পলে ফানি পেলাই আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ কালচাৰেল হাব এটা সৃষ্টি কৰিব মাজুলী হওক তিতাবৰে হওক আমাৰ ঢেকীয়াখোৱা নামঘৰৰ পৰা আৰম্ভ কৰি গোটেই যোৰহাট জিলাখনত আমি এটা কালচাৰেল হাব সৃষ্টি কৰিব পাৰোঁ নেকি আৰু তাৰ কাৰণে ধৰি লওক আমাৰ ইয়াত যিসকলৰ বিদগ্ধ আমাৰ সাহিত্য সংস্কৃতি ব্যক্তিসকল আছিল তেখেতসকলৰ ওপৰত কিছু আৰু কাম কৰি আধুনিকভাৱে ধৰি লওক আমি তেখেতসকলৰ ফিল্ম তৈয়াৰ কৰি বা তেখেতসকলৰ যিখিনি ৰচনা আছিলে সেই ৰচনাখিনি আমি পুনৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি যাতে ইয়াত আমি সকলোৱে এটা অধ্যয়ন কৰিব পাৰোঁ আৰু আমাৰ যোৰহাট নগৰখনৰ পৰিৱেশ এটা অতি সুন্দৰভাৱে আৰু গোটেই যাতে অসমকো এইদৰে বাট দেখুৱাই লৈ যাব পাৰে সেইকেইটা আমাৰ অনুৰোধ আপোনাৰ প্ৰচেষ্টা নিশ্চয় হ'ব বুলি আমি আশা কৰোঁ কাৰণ আপোনাৰ নেতৃত্বত কিছু কাম হৈ আছে ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট কাম হৈ আছে ধন্যবাদ ইয়াৰ পিছত নয়নজ্যোতি শৰ্মা ধন্যবাদ নমস্কাৰ আপোনাক আজি এই অন্তৰংগ অনুষ্ঠানত পাই সঁচাই আমি গৌৰৱান্বিত মই এটা কথা আপোনাক জনাব বিচাৰিছোঁ যোৰহাটবাসী হিচাপে নিজে এজন খেলুৱৈ বা খেলৰ লগত জড়িত ব্যক্তি হিচাপে এটা অভাৱ আমি পাই আহিছোঁ যোৰহাটত যদি এটা ইণ্টিগ্ৰেটেড স্পৰ্টছ কমপ্লেক্স যদি কৰিব পৰা যায় ধৰক গুৱাহাটীত আছে কিন্তু যোৰহাটত আজি স্পৰ্টছ কমপ্লেক্স মিনছ মই এইটো কৈছোঁ যে কম্বিনেশ্যন অফ ইনডোৰ এণ্ড আউটডোৰ গেমছ ইনডোৰ গেমছ টেবুল টেনিছ বেডমিণ্টন বাস্কেটবল আৰু আউটডোৰ ধৰক এথলেটিক ট্ৰেক মেবি চাইকেল ট্ৰেক ফুটবল গ্ৰাউণ্ড এনেকৈ যদি আমি এটা ইণ্টিগ্ৰেটেড স্পৰ্টছ কমপ্লেক্স কৰিব পাৰোঁ তেতিয়া যোৰহাটবাসীৰ কাৰণে সুবিধা হ'ব বিশেষকৈ মই তাতে কৈছোঁ কি তাতে যদি ফেচিলিটিজ ফৰ ইভেণ্ট এণ্ড কনচাৰ্টছ তাৰ লগত যে মৃদুল দাই অলপ আগতে যিটো কথা ক'লে তাতো ইনক্লুড কৰিব পাৰি ধৰক বাহিৰত যেনেকৈ হয় বিভিন্ন অনুষ্ঠানবোৰ এটা জেগাতে তাতে বিভিন্ন সুবিধা থাকিব আৰু সেইখিনি আমাৰ ইয়াতে দেখিছোঁ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল খেল এখন যোৰহাটত পতাটো ইমান সহজ নহয় আৰু সুবিধা নাই সেই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই যদি আমি তেনেকুৱা ধৰণে কৰিব পাৰোঁ আজি আমি অসম ভিত্তিতে যদি খেল এখন পাতোঁ 300-400 ল'ৰা ছোৱালী হয় আমি ইয়াত ৰাখিবলৈকে জেগা নাই আৰু হোটেলত ৰাখি পেলাই অৰ্গেনাইজাৰ আজিকালি ইমান সম্ভৱ নহয় যে 300-400 ল'ৰা ছোৱালী গতিকে আমি সেইটো অভাৱ যদি আপুনি সেইখিনি চাই আৰু এজন ক্ৰীড়া অনুৰাগী এজন খেলুৱৈ হিচাপে আপুনি নিশ্চয় এইখিনি অকণমান গুৰুত্ব দিব ধন্যবাদ ইয়াৰ পিছত নিৰোজ শংকাকতি তেখেতক মই অনুৰোধ জনাইছোঁ নমস্কাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই এজন ব্যৱসায়ী মানুহ এক্ট ইটছ পলিচি সম্পৰ্কত ৰাজ্য চৰকাৰে বৰ্তমান কি কি ব্যৱস্থা লৈছে এই সম্পৰ্কত আপুনি অকণমান জনাব লাগে ধন্যবাদ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই কৰ্মচাৰী সমাজৰ এটা প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ
তেখেতৰ পৰা আমি আহু সমাধান বিচাৰিছোঁ। আমাৰ ৰিটায়াৰ হোৱাৰ পিছত কৰ্মচাৰীসকলে যোৰহাটলৈ পেঞ্চনৰ কাৰণে তাঁত বাতি কৰিব লাগে। সেইকাৰণে আমি আগতেও ডিমাণ্ড দিয়া হৈছিলে যে এটা আঞ্চলিক মাণ্ডলিক কাৰ্যালয় যোৰহাটত যদি হয়, আমাৰ জেগাও আছে IAS অফিচৰ কাৰ্যালয়ৰ সমীপত, তেতিয়াহ'লে ডিব্ৰুগড় তিনিচুকীয়া উজনি অসমৰ এটা ডাঙৰ অভাৱ পূৰ হ'ব। আমি আশা ৰাখিছোঁ তেখেতৰ সবল নেতৃত্বত এই কামটো সমাধান হ'ব। ধন্যবাদ। বাইদেউ এটা প্ৰশ্ন কৰিব মুখ্যমন্ত্ৰী মহোদয়। नमस्कार, मैं हम आप जैसे युवा मुख्यमंत्री से उम्मीद चाहती हूं कि आसाम की प्रचलित आसाम बंद जो संस्कृति है वो बंद हो, ताकि आसाम आगे उन्नति करके अग्रसर की ओर बढ़ सके और हमारी शिक्षण संस्थाएं ऐसी इतनी अच्छी हो कि हमारे युवा नवयुवक छात्र छात्राएं जो पढ़ने के लिए बाहर जाते हैं उनको बाहर दूसरे राज्यों में नहीं जाना पड़े। यह आपसे उम्मीद है। एक मैंने थोड़े दिन पहले एक छोटा सा लेख लिखा है, मैं चाहती हूँ ये आप तक पहुँचे और आप इसे पढ़ें और इसकी प्रतिक्रिया हमें जरूर दें। धन्यवाद। বিপল পাছনি তেখেত প্ৰিন্সিপাল ইনষ্টিটিউটৰ লেকচাৰাৰ। নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই মোৰ অঞ্চলত ভুগি থকা এটা সমস্যাৰ বিষয়ে অকণমান উনুকিয়াব খুজিছোঁ। আমাৰ যিটো যোৰহাটৰ পৰা মৰিয়নি ফালৰ ৰেলৱে ট্ৰেক, সেই ট্ৰেকটোৰ আচলতে কিনাৰৰ আমি বাসিন্দা, আৰু সেই ট্ৰেকটোৱে আমাৰ বহুত সমস্যাৰ সৃষ্টি কৰি আহিছে। এনেকুৱা যে আমি ট্ৰেকটো পাৰ হৈ আমি পশ্চিম ফালে আহিব লাগে, আৰু শেহতীয়াকৈ ৰেলৱে বিভাগে আমাৰ জিলা প্ৰশাসনৰ সহযোগত যিবিলাক ক্ৰছিং আছে প্ৰায়বিলাক ক্ৰছিং বন্ধ কৰি দিছে। আৰু বহুত দিনৰ পৰা এটা প্ৰস্তাৱ আছিল যে ৰেলৱে ট্ৰেকটোৰ পশ্চিম ফালে চিনামৰাৰ পৰা যোৰহাটলৈকে এটা ৰাস্তা হ'ব। যোৱা প্ৰায় জুলাই মাহত সেই ৰাস্তাটোৰ আধাৰশিলাও আমাৰ মাননীয় অধ্যক্ষ মহোদয়ে স্থাপন কৰিছিলে আমাৰ যোৰহাট জিলা দ্বিতীয় অফিচৰ ওচৰতে, কিন্তু আজিলৈকে ৰাস্তাটোৰ কাম কিন্তু আৰম্ভ হোৱা নাই। লগতে আমি দেখিছোঁ আৰু আমাৰ এটা সকলোৰে ভুগি থকা সমস্যা, সেইফালেই যিখন আমাৰ ৰেলৱে অভাৰব্ৰিজ, ইতিমধ্যে সেইখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে। সেই ৰেলৱে অভাৰব্ৰিজখনৰো কাম আজি পৰ্যন্ত আৰম্ভ হোৱা নাই। গতিকে আমি দক্ষিণ যোৰহাটৰ নাগৰিক হিচাপে এই দুটাৰ সমস্যাত বহুত দিনৰ পৰা ভুগি আছোঁ। এই ক্ষেত্ৰত অকণমান যাতে ফলদায়ক পদক্ষেপ গ্ৰহণ কৰে মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ ৰাখিলোঁ। ধন্যবাদ। আমি আৰু মাত্ৰ দুটা প্ৰশ্ন ল'ম। সীমান্ত বৰঠাকুৰ। নমস্কাৰ, মোৰ হৈছে আমাৰ যিটো চৰকাৰৰ যিবোৰ উন্নয়নমূলক কাম কাজ হৈ আছে, সেই কাম কাজবোৰ সদায় দেখা যায় যে বিভিন্ন বিভাগৰ সহযোগিতাৰ অভাৱৰ কাৰণে এই কামবোৰ বন্ধ হৈ থাকে। এতিয়া আমাৰ ইয়াত যিবোৰ ৰাস্তা বনি আছে, সেই ৰাস্তাবোৰ এই ছমাহৰ আগৰ পৰা আৰম্ভ হৈছে। যেতিয়া সোধা হয় যে এই ৰাস্তাবোৰ কিয় হোৱা নাই, তেতিয়াহ'লে উত্তৰ আহে PWDৰ পৰা যে ASCBৰ পোষ্টবোৰ আঁতৰাই দিয়া হোৱা নাই, আৰবানৰ পানীৰ পাইপবোৰ আঁতৰোৱা হোৱা নাই, মিউনিচিপালিটিৰ পানীৰ পাইপবোৰ আঁতৰোৱা হোৱা নাই, গেছৰ লাইনবোৰ আঁতৰোৱা হোৱা নাই। আৰু যিটোৰ কাৰণে ৰাস্তাৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰাৰ পিছত সেই সৰ্বসাধাৰণ ৰাইজে সেই অঞ্চলটোৰ বছৰৰ পিছত বছৰ ভুগিব লগা হৈছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰোঁ যাতে ইণ্টাৰ ডিপাৰ্টমেণ্টেল যিটো কৰস্পণ্ডেঞ্চেছ বা কমিউনিকেশ্যন, সেইটো সঠিক আৰু ফাষ্ট হ'ব লাগে, যাতে আমাৰ কামবোৰ সোনকালে সম্ভৱ হয়। মাননীয় মুখ্যমন্ত্ৰী, আপোনাৰ যোৰহাট আগমনত মই স্বাগতম জনাইছোঁ। যোৰহাট সিদিনালৈকে জেট এয়াৰৱেজ চলি থাকোঁতে বম্বে, দিল্লী চব জেগাৰ লগত ডাইৰেক্ট লিংক আছিলে, কিন্তু এতিয়া জেট এয়াৰৱেজে বন্ধ হোৱাৰ কাৰণে যোৰহাটৰ পোনপটীয়া দেশৰ কোনো ভাগৰ লগত কোনো লিংক নাই। ৰিচেণ্টলি স্পাইচ জেটে এটা ফ্লাইট ষ্টাৰ্ট কৰিছে গুৱাহাটী টু লখিমপুৰ। এইটো ফ্লাইটটো যদি কেনেবাকৈ ভায়া যোৰহাট ডাইভাৰ্ট কৰি দিয়া হয়, তেতিয়া আমি যোৰহাটৰ গুৱাহাটী আৰু বাহিৰা জগতৰ লিংক এটা হৈ যাব। এই ক্ষেত্ৰত আপুনি অলপ অনুৰোধটো। ধন্যবাদ। শেষ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ক মই আমাৰ যিটো নিযুক্তি
এই নিযুক্তি প্ৰক্ৰিয়াটোত যথেষ্টখিনি মানে আশোসা মই দেখিবলৈ পাইছোঁ যিহেতু কেন্দ্ৰীয় চৰকাৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে আশোসাখিনি দূৰ কৰিছে কাৰণ তেওঁলোকৰ SSC আছে RBI ৰিক্ৰুইটমেণ্ট আছে কিন্তু আমাৰ নিযুক্তিৰ ক্ষেত্ৰত আমি যিখন অৰিমাৰ চিট আছে যিহেতু বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এই অৰিমাৰ চিটখন বহুতে খালী কৰি থৈ যায় যিহেতু এইটো সত্য অসত্য মই নাজানো তাৰপিছত তাত কৰ্তৃপক্ষ বা তেওঁলোকৰ বিভিন্ন অসৎ বিষয়াই তাত গোল কৰি দিয়া হয় আৰু তাৰ পিছৰ পৰ্যায়ত যদি তদন্তও ঘোষণা কৰা হয় সেই তদন্তৰ ফলত কি হয় সেই গোল যিহেতু বেলেগে কৰে সেই গোল কৰাৰ ক্ষেত্ৰত ফৰেঞ্চিকে কোনো ধৰণৰ প্ৰতিবেদন দিব নোৱাৰে তদন্তৰ ক্ষেত্ৰত আশোৱা থাকে সেইকাৰণে মই আপোনাৰ প্ৰতি অনুৰোধ থাকিল OMR থাকক 50 মাৰ্ক যদি OMR থাকে 50 মাৰ্ক যদি লিখিত পৰীক্ষা হয় তাৰ যথেষ্ট সুবিধা হ'ব যিহেতু APSC ক্ষেত্ৰত আমি তেনেকৈ ধৰণে লিখিত পৰীক্ষাত বেলেগে লিখি থৈ যোৱা ফৰেঞ্চিকত ধৰা পেলাই বহুকেইজন জেললৈ যোৱা পৰিগণিত হৈছে আৰু মই ভাবোঁ যে অনাগত দিনত চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ ক্ষেত্ৰত যিখিনি নিযুক্তি হ'ব তাত 50 মাৰ্ক OMR 50 মাৰ্ক লিখিত পৰীক্ষা যদি আপোনালোকে অনুষ্ঠিত কৰিব পাৰে যথেষ্টখিনি সুবিধা হ'ব ধন্যবাদ আমি আৰু বেছি প্ৰশ্ন ল'ব খোজা নাই যদিও বহুতৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছিলে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ও যাবগে গতিকে আমি আৰু হয় আৰু দুই এটা কথা আমাৰ ৰাইজৰ আছিলে মই মুখ্যমন্ত্ৰী মহোদয় সকলোৰে হয় মই কৈ দিছোঁ যে আমাৰ যোৰহাটত ট্ৰেফিকৰ এটা প্ৰব্লেম আছে সেই কথাটো বিভিন্ন মানুহে কৈ আছে আৰু মই আগতেই কৈছোঁ যে আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ যিহেতু নিৰ্বাচনী বিধি আছে হয়তো কিছু অসুবিধাও থাকিব আৰু এইটো এটা আৰম্ভণি এই আৰম্ভণিটো মই আগতেই কৈছোঁ এই আৰম্ভণিটো গণতন্ত্ৰৰ বাবে আটাইতকৈ জৰুৰী বস্তু আৰু এই আৰম্ভণিটো অনাগত দিনত কণ্টিনিউ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই আৰম্ভণিটো মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে সন্মতি জনাইছে ইয়াতকৈ ৰাজ্যখনৰ বাবে আৰু ইতিবাচক কথা হ'ব নোৱাৰে আৰু সকলো কথা নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে জানে তেখেতৰ অৱগত অনাগত দিনত আমাৰ বিভিন্ন সমস্যাৰ কথা তেখেতৰ লগত আমি মুকলিমূৰীয়াভাৱে পতাৰ বাবে এটা সুবিধা আৰু সুযোগ পাম এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এয়া যোৰহাটত ৰাইজৰে মুখ্যমন্ত্ৰীৰ এক বিশেষ মত বিনিময় অনুষ্ঠান ইতিমধ্যে প্ৰশ্নসমূহ তাত উপস্থিত যিসকল নাগৰিক আছে তেওঁলোকে প্ৰশ্নসমূহ আগবঢ়াই দিছে বিভিন্ন বিষয়ত প্ৰশ্ন উত্থাপন কৰা হৈছে যোৰহাটৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ বা গুৰুতৰ সমস্যা উত্থাপন হৈছে আজি এই অনুষ্ঠানত মঞ্চত উপস্থিত থকা শ্ৰদ্ধেয় ঠিক আছে সুচিপ্ৰভা বৰগোহাঁই ডাঙৰীয়ানী শ্ৰদ্ধেয় দীপক শৰ্মা ডাঙৰীয়া শ্ৰদ্ধেয় বিপিন কাকতি ডাঙৰীয়া আৰু উপস্থিত যোৰহাটৰ সন্মানীয় বিশিষ্ট নাগৰিকসকল জয় জয়তে আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি দিনজোৰা কাৰ্যসূচী অন্তত মই আপোনালোকৰ সৈতে পোনপটীয়া এটি সাক্ষাৎকাৰ পোৱাৰ উদ্দেশ্যে মই আপোনালোকক প্ৰাৰ্থনা জনাইছিলোঁ আপোনালোকে মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰি এইখন সভাত উপস্থিত থকাৰ বাবে আপোনালোকৰ ওচৰত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ নিশ্চয় মনত আছে 2016ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৰহাটৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে
এখন নাগৰিক সভাত অংশগ্ৰহণ কৰিছিল 2016। সেই সময়ত তেখেত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ উপলক্ষে অসমত তেখেত আহি উপস্থিত হৈছিল আৰু গোটেই দিনটো বিভিন্ন ঠাইত জনসাধাৰণক সম্বোধন কৰাৰ অন্তত যোৰহাটত এনিশা কটাইছিল আৰু ঠিক সেই নিশাৰ ভাগতে তেখেতে ইচ্ছা প্ৰকাশ কৰিছিল ৰাইজৰ সৈতে পোনপটীয়াভাৱে এটি সাক্ষাৎ লাভ কৰাৰ নিমিত্তে আৰু তেনেধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু সেই অনুষ্ঠানত সৌভাগ্যক্ৰমে মই উপস্থিত থকাৰ সুযোগ লাভ কৰিছিলোঁ আৰু যোৰহাটবাসী ৰাইজে বহুত মৰম স্নেহ আন্তৰিকতা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীগৰাকী কৈছিল খুব ভাল লাগিল এই অনুষ্ঠানত উপস্থিত থাকি। তেখেতেও হৃদয় উজাৰি মনৰ কথা ব্যক্ত কৰিছিল। যোৰহাট চহৰখনৰ বা জিলাখনৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াত ভাষা সাহিত্য সংস্কৃতি শক্তিশালী কৰাৰ দিশত জন্মলগ্নৰ পৰা এটা উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এই বৃহত্তৰ অসমীয়া সমাজখন আপোনালোকে মহান কৰি তুলিছে। আজি শুভক্ষণত সেইসকল মহান মনীষীক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যিসকলে যোৰহাটৰ পবিত্ৰ ভূমিত জন্ম লাভ কৰি জাতীয় স্বাৰ্থত ৰাষ্ট্ৰীয় নিৰ্মাণ প্ৰক্ৰিয়াত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। যিসকল মহান ব্যক্তি স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিছে তেখেতসকলকো মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ভাৰতবৰ্ষৰ 29খন ৰাজ্য 7খন কেন্দ্ৰীয় শাসিত অঞ্চল তাৰ মাজত আমি এটা উল্লেখযোগ্য স্থান পাব বিচাৰোঁ। অসমৰ 3,30 লক্ষ লোকে এইটো এটা মনৰ সপোন হিচাপে বহুদিন মনত পুহি ৰাখিছে। ইয়াক দিঠকত পৰিণত কৰাৰ বাবে বহুদিনৰ পৰা সুযোগ বিচাৰি আছিল। কিন্তু মই ইয়াত বিশেষভাৱে কাকো সমালোচনা কৰিব বিচৰা নাই, এইখন এটা ৰাজনৈতিক মঞ্চ নহয়। তথাপিও যুক্তিৰ আধাৰত কেইটামান কথা মই আঙুলিয়াই দিম, আপোনালোকে সেইটো এটি সাৰ্বজনীন দৃষ্টিভংগীৰে গ্ৰহণ কৰিলে মোৰো সুবিধা হ'ব। এই যিটো সুযোগ আমি সন্ধানত আছিলোঁ, আমি অসমৰ জনগণে সদায় মনে প্ৰাণে ভাবিছিলোঁ কোনে আমাক এই সুযোগটো দিব। ভাৰতবৰ্ষৰ বুকুত অসমক প্ৰতিষ্ঠা কৰাৰ সুযোগ, অসমৰ হাতামপৰহীয়া সম্পদ সম্ভাৱনা শক্তিক আগুৱাই নিয়াৰ সুযোগ, এই সুযোগ কোনে দিব? কোনোবা ৰাষ্ট্ৰৰ নেতৃত্বই যদি এই সুযোগ প্ৰদান নকৰে তেতিয়াহ'লে এই সুযোগ নিজেই সৃষ্টি কৰাটো কঠিন কাম। কাৰণ 130 কোটি জনগণে বসবাস কৰা এখন বিশাল উপমহাদেশত এখন অকণমানি ৰাজ্যই নিজক তাৰ মাজত শক্তিশালী ৰূপত বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাটো কঠিন কাম, ডাঙৰ প্ৰত্যাহ্বান। যাই কি নহওক, অসমৰ ৰাইজে সেইবাবে বহুদিন এই অপেক্ষাত আছিল। কিন্তু আমি আজি এটি কথা নিশ্চিত নিৰপেক্ষভাৱে স্বীকাৰ কৰিবই লাগিব, এই সুযোগটো কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দায়িত্ব লোৱাৰ পাছত কেৱল অসমকে নহয় উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিলে, তেতিয়াৰ পৰাই আমি সুযোগ পাবলৈ সক্ষম হ'লোঁ। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলক যি মৰ্যাদা সহকাৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ জনসাধাৰণৰ সন্মুখত পৰিচয় কৰাই দিলে, আৰু তেতিয়াহে ভাৰতবৰ্ষৰ মূলসুঁতি ৰাইজে অসম তথা উত্তৰ পূৰ্বাঞ্চলক এটা নতুন দৃষ্টিভংগীৰে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। তেখেতে যেতিয়া ক'লে সংসদৰ মজিয়াত উত্তৰ পূৰ্বাঞ্চল সাধাৰণ অঞ্চল নহয়, ভাৰতবৰ্ষৰ অষ্টলক্ষ্মী, এইটো যিটো নেৰেটিভ দিলে, এইটো আমিও কেতিয়াওদিনে ভবা নাছিলোঁ। এই অঞ্চলৰ বাসিন্দা হৈও আমি এনেধৰণে উত্তৰ পূৰ্বাঞ্চলক মূল্যাংকন কৰিব পৰা নাছিলোঁ। তেখেতে ক'লে প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰে সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল, ইয়াৰ যিটো জলবায়ু, ইয়াৰ যিটো
সাংস্কৃতিক শক্তি, আধ্যাত্মিক চেতনা শক্তি। গতিকে আগন্তুক দিনত এই অঞ্চলটোক ভাৰতবৰ্ষৰ জৈৱিক কেন্দ্ৰবিন্দু হিচাপে গঢ় দিব লাগিব। আৰু অসমক লৈ তেখেতে এটা নতুন নেৰেটিভ ডেভেলপ কৰিলে, এ ফৰ আছাম। অৰ্থাৎ এই কথাবিলাকে আৰু ইয়াৰ উপৰি তেখেতে ক'লে যে আধুনিক ভাৰতবৰ্ষৰ বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লগা হ'লে উত্তৰ পূৰ্বাঞ্চলে ইঞ্জিনৰ ভূমিকা পালন কৰিব লাগিব। এইবিলাক কিন্তু সাধাৰণ কথা নহয়। স্বাধীনতাৰ যোৱা ৭০ বছৰত কোনো প্ৰধানমন্ত্ৰীৰ মুখত এনেধৰণে উত্তৰ পূৰ্বাঞ্চলক লৈ কোনোৱে গুণানুকীৰ্তন কৰা নাছিল। আমাৰ সম্পদ, সম্ভাৱনা, শক্তি আমাৰ সন্মুখত দাঙি ধৰা নাছিল। আৰু এই কথাবিলাক শুনাৰ পাছত মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যই কিবা এটা শক্তিশালী চেতনা বুটলিবলৈ সক্ষম হৈছে। শক্তিশালীভাৱে তেখেতসকলৰ আত্মবিশ্বাস জাগি উঠিছে আৰু প্ৰত্যেকৰ মনত এনেকুৱা এটা ধাৰণা হৈছে আমি কৰিব পাৰিম। এতিয়াতো কম দিনৰ ভিতৰত আপোনালোকে দেখিছে এইবিলাক কথা কোৱাৰ পাছতেই আমিও থিৰাং কৰিলোঁ যে ইংৰাজৰ শাসনকালত যদি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম যদি অন্যতম আছিল, জনমূৰি আয়ুৰ সেই সময়ত ৰাষ্ট্ৰীয় আয়তকৈ 6 গুণ অধিক আছিল, তেনে এখন সম্পদশালী শক্তিশালী ৰাজ্য কি যুক্তিত পিছ পাৰি থাকিব লগা হ'ল। আৰু আজি তাৰিখত সেই সময়ৰ ইংৰাজৰ শাসনকালত যিমান কমিউনিকেশ্যন নেটৱৰ্ক, ডিব্ৰু-শদিয়া ৰেলৱে লাইনৰ পৰা আৰম্ভ কৰি ডিব্ৰুৰ পৰাই ৰেল লাইন চিটাগঙলৈ নিৰ্মাণ কৰা আৰু ব্ৰহ্মপুত্ৰ, মহাবাহুৰ ব্ৰহ্মপুত্ৰক পৃথিৱীৰ অন্যতম শক্তিশালী জলপথ হিচাপে ব্যৱহাৰ কৰি ইয়াৰ 2 দাঁতিত বন্দৰ প্ৰতিষ্ঠা কৰি ইয়াৰ উৎপাদিত সামগ্ৰী দেশ বিদেশত যেনেধৰণে ৰপ্তানি কৰিছিল আৰু আমাক সমৃদ্ধিশালী অৰ্থনৈতিকভাৱে সবল ৰাজ্য হিচাপে গঢ় দিছিল। গতিকে সেই শক্তি হঠাৎ ক'ত হেৰাই গ'ল স্বাধীনতাৰ পাছত? সকলোৰে মনত এই প্ৰশ্ন জাগি উঠিছে। সঁচা অৰ্থতে সেই সময়ততো মহাৰাষ্ট্ৰ, গুজৰাট আমাক ফেৰ মাৰিব পৰা অৱস্থাত নাছিল। সেই সময়ত আমি বহুত আগত আছিল। কিন্তু যাই কি নহওক, এতিয়া মোদী ডাঙৰীয়াৰ এই কথাবিলাকে আজি উত্তৰ পূৰ্বাঞ্চলক বহুত শক্তি যোগান ধৰিলে, মনোবল দিলে, হেৰুৱা আত্মবিশ্বাস আকৌ ঘূৰাই পালে। এতিয়া সেইবাবে আমি অসমৰ বুকুত এডভান্টেজ আছাম নামেৰে বিশ্ব বিনিয়োগ সন্মিলন পতাৰ সাহস গোটালোঁ। ইয়াৰ পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্যই ইমান ডাঙৰ বিনিয়োগ সন্মিলন পতাৰ নজিৰ নাছিল। আমি ভয়ো খাইছিলোঁ। মই মুখ্যমন্ত্ৰী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়া বহিলোঁ, ক'লোঁ যে এনেকৈ আমিও বিচাৰোঁ। আপুনিতো গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে বহুবাৰ আপুনি প্ৰবাসী ভাৰতীয় দিৱস পাতিছে। বিদেশত থকা যিসকল ভাৰতীয় প্ৰবাসী ভাৰতীয় তেখেতসকল ডাঙৰ ডাঙৰ উদ্যোগপতি সফল ব্যক্তিক লৈ আপুনি বিনিয়োগ গুজৰাটত সম্ভৱ কৰি তুলিবৰ বাবে আপোনালোকে আমন্ত্ৰণ জনাই এদিনীয়া 2দিনীয়া সন্মিলন আয়োজন কৰিছে। মহাৰাষ্ট্ৰও কৰিছে, ৰাজস্থানেও কৰিছে, মধ্যপ্ৰদেশো কৰিছে, তামিলনাডুও কৰিছে। কেৱল আমি পিছ পৰি আছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেতিয়া হ'ব? পৃথিৱীৰ আমাৰ দেশৰ আগশাৰী উদ্যোগপতিসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আৱিষ্কাৰ কৰিব লগা হ'লে তেখেতসকলে সেই স্থানলৈ গৈ কি সা সুবিধা আছে, উত্তৰ পূৰ্বাঞ্চলত কোন ক্ষেত্ৰত আমি বিনিয়োগ কৰিলে তাৰ উৎপাদন শক্তি বৃদ্ধি হ'ব পাৰে, উপাৰ্জন বৃদ্ধি হ'ব পাৰে, উইন উইন চিটুৱেশ্যন হ'ব পাৰে। উদ্যোগপতিসকলৰ মনতো তেনেধৰণৰ বিশ্বাস জগাই তুলিব লগা হ'লে আমি তেখেতসকলক আঙুলিয়াই দিব লাগিব, এইটো ছেক্টৰ, এইটো ছেক্টৰ, এইটো ছেক্টৰ। কোনোবাই পৰ্যটন ছেক্টৰ, কোনোবাই কৃষি খণ্ডত, কোনোবাই হৰ্টিকালচাৰ, কোনোবাই ফিচিকালচাৰ, কোনোবাই এগ্ৰিকালচাৰ, কোনোবাই এডুকেশ্যন, কোনোবাই হেল্থ, কোনোবাই টুৰিজিম, কোনোবাই স্পৰ্টছ, কোনোবাই কালচাৰ। আমাৰ সম্পদ সম্ভাৱনা ক'ত লুকাই আছে, ক'ত আটাইতকৈ সম্ভাৱনা আছে, এই কথাবিলাক আমি যুক্তি সহকাৰে যদি আঙুলিয়াই দিব পাৰোঁ আৰু ইয়াৰ বাবে চৰকাৰৰ নীতি কেনেধৰণে থকা উচিত, কি নীতি থাকিলে দেশ বিদেশৰ বিনিয়োগকাৰীসকলে ইয়াত তেখেতসকলে বিনিয়োগ কৰিব পাৰে আৰু ইয়াৰ বাবে চৰকাৰ হিচাপে আমি কি ক্ষেত্ৰত তেখেতসকলক নিৰাপত্তা নিশ্চিত কৰিব পাৰোঁ, এই গোটেই কথাবিলাকক লৈ আমি অভিজ্ঞতা বুটলিবৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত কম্পিটিশ্যনত যাবৰ বাবে আমি থিৰাং কৰিলোঁ। আৰু ইয়াৰ বাবে যথেষ্ট টকা পইচাও লাগে আৰু যোগাযোগটো লাগে। আমাৰ মুখ্যমন্ত্ৰী অসমে ক'লেই যে ডাঙৰ ডাঙৰ উদ্যোগপতিসকল আহিব তেনে কথা নহয়। আমাৰ কোনো এক্সপ'জাৰো নাই। পূৰ্বতে আমাৰ অৰ্থনৈতিক জগতত
অভিলেখ সৃষ্টি কৰা কোনো উদাহৰণো নাই সেই তাহানি ইংৰাজ শাসনকালৰ কথাখিনিকে লৈ আমি আগবাঢ়িছোঁ মূল সম্বল হিচাপে তাৰপিছত যাই কি নহওক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে গো এহেড আৰম্ভ কৰা ৰোড শ্ব' কৰা দেশ বিদেশত ৰোড শ্ব' কৰা মানুহক তোমালোকে বুজাবলৈ চেষ্টা কৰা অসমত কি আছে কি আছিল বৰ্তমান কি আছে এইবিলাক কথা কোৱা আৰু কি তোমালোকে নীতি গ্ৰহণ কৰিছা তাত বিনিয়োগকাৰীসকল আহিলে কেনেধৰণে তাত উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰিব কিমান কৰ্মসংস্থাপন হ'ব কিমান ৰেভিনিউ জেনেৰেট হ'ব কেনেধৰণে ৰাজ্য চৰকাৰ লাভান্বিত হ'ব কেনেধৰণে সৰ্বসাধাৰণ ৰাইজ তাৰ পৰা উপকৃত হ'ব কেনেধৰণে ডাইৰেক্টলি ইনডাইৰেক্টলি তাৰ পৰা এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাইভলিহুড আৰ্ণ কৰাটো সম্ভৱ হ'ব এই কথাবিলাকক লৈ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিশেষভাৱে পৰামৰ্শ দিলে তাৰপিছত আমি সেই অনুষ্ঠান আয়োজন কৰিলোঁ 3 আৰু 4 ফেব্ৰুৱাৰী 2018 গুৰু কৃপাত আপোনালোকৰ আশীৰ্বাদত আমি যথেষ্টখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ আৰু আমাক প্ৰথমতে বহুত মানুহে কৈছিল এই তোমালোকৰ আমন্ত্ৰণ কোনো নুশুনে দিয়া নাহে তোমালোকৰ উদ্যোগপতি কোনে আহিব এইবিলাকত অসমত কোনে বিনিয়োগ কৰিবলৈ আহে ইমান হত্যা হিংসা কিবা কিবি হুলস্থুল ল এণ্ড অৰ্ডাৰ ইত্যাদি মানুহ ভয় খায় তাত নিৰাপত্তা নাই তেতিয়া যাই কি নহওক অসমৰ 3.30 লক্ষৰ ৰাইজৰ শীৰ্ষণত মূৰ দুৱাই মনে প্ৰাণে আশীৰ্বাদ বিচাৰি এই কাম যেতিয়া আৰম্ভ কৰিলোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেৰানেপেৰা চেষ্টাত আৰু সকলো বিভাগৰ সহযোগত প্ৰথমবাৰৰ বাবে বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত হ'ল তাতে দেশ বিদেশৰ 22খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে আছিয়ান কাণ্ট্ৰিৰ 10খন ৰাষ্ট্ৰৰ তেখেতসকল বিভাগীয় মন্ত্ৰীসকলে উপস্থিত থাকি বিভিন্ন ধৰণৰ ডাঙৰ প্ৰতিষ্ঠিত কোম্পানীসকল আহিল আৰু ভাৰতবৰ্ষৰ আগশাৰীৰ সকলোকেইটা কোম্পানী তাত অংশগ্ৰহণ কৰি 240খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি প্ৰায় 79,000 কোটি টকা চৰকাৰী আৰু বেচৰকাৰী অৰ্থাৎ ৰাজহুৱা খণ্ডত আৰু ব্যক্তিগত খণ্ডত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিলে অসম চৰকাৰক আৰু বহুতে কৈছিল এনেধৰণৰ বিনিয়োগ সন্মিলন হয় চুক্তিও হয় প্ৰতিশ্ৰুতিও দিয়া হয় কিন্তু প্ৰজেক্টবিলাক গ্ৰাউণ্ডত লেণ্ডিং নহয় প্ৰতিশ্ৰুতি হিচাপে ৰৈ যায় কাগজৰ পাতত আমি যথেষ্ট চিন্তিত হৈছিলোঁ সঁচাই এনেকুৱা হ'ব নেকি এইটো লজ্জাজনক কথা হ'ব যদি এনেকুৱা হয় ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা বুজাবুজি চুক্তি সেই 240খন চুক্তিৰ ভিতৰত তেনেধৰণে তেখেতসকলৰ প্ৰতিশ্ৰুতি আছিল বিভিন্ন ধৰণে কোম্পানীবিলাকৰ কিন্তু যাই কি নহওক আপোনালোকে শুনি ভাল পাব অসমেই প্ৰথমখন ৰাজ্য যিখন ৰাজ্যত আমি 2018 3-4 ফেব্ৰুৱাৰীত পোৱা প্ৰতিশ্ৰুতি 240খন বুজাবুজি চুক্তিৰ যোগেদি ৰাজহুৱা গভৰ্ণমেণ্ট আৰু ব্যক্তিগত খণ্ডৰ 79,000 কোটি টকাৰ ভিতৰত এতিয়ালৈকে 50,000 কোটি টকা লেণ্ডিং হৈছে দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি 50,000 crores মই নিজেও ভবা নাছিলোঁ মুক্ত বহুত মুখ্যমন্ত্ৰী কৈছিল বেলেগ ৰাজ্যৰ তোমাৰ যদি 20% লেণ্ডিং হয় ডেট উড বি ইয়ৰ ইউনিক ছাকচেছ কিন্তু এতিয়া গুৰুৰ কৃপাত 79,000 crores ভিতৰত চৰকাৰী আৰু বেচৰকাৰী 50,000 crores লেণ্ডিং হ'ল ইতিমধ্যে ব্যক্তিগত খণ্ডৰ আটাইতকৈ আগশাৰী কোম্পানী আপোনালোকে জানে সান ফাৰ্মা ভাৰতবৰ্ষৰ নম্বৰ 1 কোম্পানী সেই কোম্পানী আজি তেনেধৰণে কোম্পানী প্ৰতিষ্ঠিত কোম্পানীয়ে গুৱাহাটী পলাশবাৰীত উদ্যোগ প্ৰতিষ্ঠা কৰি ইয়াৰ উৎপাদিত ঔষধ এতিয়া আমেৰিকা বজাৰত বিক্ৰী হয় তেনেধৰণে প্ৰাইভেট চেক্টৰ 10,000 crores আৰু পাব্লিক চেক্টৰত পেট্ৰলিয়াম আৰু নেচাৰেল গেছ ৰিফাইনাৰী চেক্টৰত সৰ্বমুঠ 40,000 crores ইতিমধ্যে কাম আৰম্ভ হৈছে এইবিলাক কথাই এতিয়া অসমৰ বৃহত্তৰ অসমীয়া সমাজখনৰ হতি সন্ততি উঠি অহা প্ৰজন্মৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দিছে এতিয়া আমি এতিয়া কিবা এটা কৰিব পাৰিম এই বিশ্বাসটো হৈছে এতিয়া আমি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে যেটো প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি আগবাঢ়ি যোৱাৰ যেটো সংকল্প লৈছো এই যাত্ৰাত আমি সফলতা হ'ব পাৰিম